কিন্তু হীৰাখৰণীয়া ডাঙৰীয়াই দীঘলীয়া সময় ৰাজনীতি কৰিলে, দুবাৰ সাংসদ হ'ল। ইয়াৰ পিছত হাইকোৰ্টত গ'ল, তেওঁ মানে হাইকোৰ্টত কেছ কৰিলে। হাইকোৰ্টে অসমৰ মুখ্য সচিবক চিঠি প্ৰেৰণ কৰিলে যে এইটো আমাৰ মেটাৰ নহয়, এইটো ৰাজ্য চৰকাৰৰ মেটাৰ, আপোনালোকে সিদ্ধান্ত লওক। সাংবিধানিক বিষয়ে এইটো সিদ্ধান্ত তেওঁলোকে ল'ব নোৱাৰে। কিন্তু এই চুক্তিৰ যোগেদি এই এটা সুযোগ আহিছে যে কোনোবা যদি বঞ্চিত হোৱা লাঞ্ছিত হোৱা যদি ফিল কৰিছে তেওঁলোকে আবেদন কৰিব। ইয়াৰ সিদ্ধান্তটো আয়োগে চৰকাৰক ৰিকমেণ্ড কৰিব আৰু চৰকাৰে ইয়াৰ সিদ্ধান্ত দিব। ইয়াৰ আমাৰ একো ডিমত নাই। এইটো আমাৰ কাৰণে এটা মানে ফ্ৰী হেণ্ড এটা অপৰচুনিটি বা সুবিধা বুলি আমি ক'ব পাৰোঁ। এইটো কথা স্পষ্ট মানে আপোনালোকে ৰাজনীতিক প্ৰস্তাৱ নাই, কিন্তু আমি অৰাজনীতিক সকলোৱে অৰাজনীতিক ছাত্ৰ সংগঠন, সামাজিক জাতীয় সংগঠন, তৎসত্ত্বেও আমাৰো এটা দায়বদ্ধতা আছে। সেই দায়বদ্ধতাটো আমি আগলৈকে মানে অবজেক্টিভটো ৰাখি নিখিল বড়ো ছাত্ৰ সন্থাটো স্পষ্ট মত আৰু সমন্বয়ৰক্ষীক কথাও মই ক'ম। নিখিল বড়ো ছাত্ৰ সন্থাৰ স্পষ্ট মত যে আমাক পৰিৱৰ্তন লাগে, আমাক শান্তি স্থাপন লাগে, বিটিআৰৰ নতুন আমাৰ পৰিৱৰ্তনৰ চৰকাৰ লাগে। কিয়নো 17 বছৰত ইয়াত মানে IY ঘৰ, আপোনাৰ জব কাৰ্ডৰ পৰা বৃদ্ধ বিধৱা পেঞ্চন, ৰেচন কাৰ্ডৰ পৰা লৈ সকলো স্তৰত দুৰ্নীতি ইয়াত হৈছে, ভ্ৰষ্টাচাৰ হৈছে, অপশাসন, ইয়াতে ডিক্টেটৰশ্বিপ এটা চৰকাৰ চলিছিল। আৰু এইটো মানে পতন ঘটাই এইটো বিদায় দি পেলাই পৰিৱৰ্তনৰ নতুন চৰকাৰ, শান্তিৰ চৰকাৰ আমি বিচাৰিছোঁ। গুড গভাৰ্নেন্স, সুশাসন হ'ব লাগে, ভাল নেতা এইটো দায়িত্ব বহন কৰিব লাগে। আৰু ভাল নেতা, ভাল যদি মানে যি নতুন দল তেওঁলোকে চৰকাৰ চলালে বা চৰকাৰৰ সুশাসন তেওঁলোকে যদি আনিব পাৰে, তেতিয়াহ'লে বাস্তৱত আমি যিবিলাক উমৈহতীয়া সিদ্ধান্ত লৈছোঁ এইবিলাক সম্ভৱপৰ হৈ উঠিব। তো ইয়াৰ কাৰণে আজি তাৰিখত যি পুৰণা ইয়াত আঞ্চলিক উপ আঞ্চলিক দলে চৰকাৰ চলাই আছিল, সেই উপ আঞ্চলিক চৰকাৰক বিদায় দি নতুন চৰকাৰ আনিব লাগে। সেই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্টকৈ কৈছোঁ যে যিহেতু BPPF আৰু UDPFক একত্ৰিত কৰি পেলাই UPPL ৰাজনৈতিক দল গঠন কৰা হৈছিল। সেই গঠন কৰাৰ সময়ত আমিও একেলগে আছিলোঁ আৰু সেই সময়ত পৰা আমাৰ লগত শান্তি আলোচনা বা এই শান্তিৰ যাত্ৰাত এই মানে তেওঁলোকে কাম কৰি আছে। তো আজি তাৰিখত প্ৰমোদ বড়োৰ নেতৃত্বত যি UPPL ৰাজনৈতিক দল আছে, সেই দলে যিহেতু বিটিআৰ শান্তি চুক্তিত তেওঁলোকে অংশগ্ৰহণ আছিল, আমাৰ লগত একেলগে কাম কৰিছিল। তো ইয়াৰ কাৰণে আমি বিচাৰিছোঁ যে পৰিৱৰ্তনৰ কাৰণে ৰাইজে এইবাৰ UPPL দলক বাছনি কৰি লৈছে। আমি অৰাজনৈতিক সংগঠন হৈও আজি আমি উমৈহতীয়াভাৱে ৰাজনৈতিক সিদ্ধান্ত লোৱা নাই, কিন্তু পৰোক্ষভাৱে ডাইৰেক্টলি ইনডাইৰেক্টলি, প্ৰত্যক্ষভাৱে বা ইনডাইৰেক্টলি আমি সকলোৱে পৰিৱৰ্তন বিচাৰিছে। সেই পৰিৱৰ্তনটো মানে আমাৰ হিচাপত উপ আঞ্চলিক দল, এইটো মানে কোনোবা BJP, কোনোবা কংগ্ৰেছ, কোনোবা AGP, কোনোবা AUDF, কোনোবা হীৰাখৰণীয়া নহয়। ইয়াত থকা উপ আঞ্চলিক দল যি UPPL আছে তেওঁলোককহে আগত লৈ পেলাই আমি পৰিৱৰ্তনটো বিচাৰিছোঁ। এই কথাটো আমি এপছৰ তৰফৰ পৰা আমি স্পষ্ট মত দাঙি ধৰিছোঁ। আমাৰ সিদ্ধান্তত নাই, কিন্তু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰত এই কথাটো আমি স্পষ্টভাৱে কৈ দিছোঁ। নেতা বা ব্যক্তিৰে নিজস্ব তেওঁলোকৰ ৰাজনৈতিক দিশত কোনফালে যাব কোনফালে নাযাব এটা ব্যক্তিত্ব, এটা সিদ্ধান্ত বা এইটো এটা মানে লিবাৰ্টি আছে। তো এই ক্ষেত্ৰত হয় আমিতো ৰাজনৈতিক দল নহয়, কিন্তু যিবিলাক ইয়াত ৰাজনৈতিক দল হিচাপে আছে, আজি BPF এৰি তেওঁ BJPলৈ গমন কৰিছে বা কৰিবলৈ সিদ্ধান্ত লৈছে, নিশ্চয় বেলেগ বেলেগ দলবিলাকো মানে তাৰ কাৰণে অপশ্যন খোলা আছিল, কিন্তু তেওঁ BJPক বাছি লৈছে। তেওঁ এইটো ব্যক্তিত্ব মানে নিজস্ব কথা। তো এই ওপৰত আমি মন্তব্য দিব বিচৰা নাই। কিন্তু আমাৰ কথাটো হ'ল যে তেওঁ য'তে নাথাকক কিয় এই অঞ্চলৰ প্ৰতি তাৰ যদি প্ৰেম বা মৰম স্নেহ যদি আছে বা দায়বদ্ধতা আছে নাগৰিক হিচাপে, তেওঁ এই অঞ্চলৰ উন্নয়নৰ কাৰণে, এই অঞ্চলৰ স্বাৰ্থৰ কাৰণে যাতে কাম কৰে, ৰাষ্ট্ৰীয় দলত থাকি হ'লেও এই অঞ্চলৰ কাৰণে যাতে কাম কৰে। আমি ৰাজনৈতিক মন্তব্য দিব বিচৰা নাই বা কাক বা গালি গালাজ আমি দিব বিচৰা নাই, কিয়নো এইটো যিহেতু ৰাজনৈতিক মঞ্চ নহয় বা আমি ৰাজনৈতিকভাৱে আমি কাকো আক্ৰমণ কৰি বাছি লোৱা নাই। আমি হয় পৰিৱৰ্তন বিচাৰিছোঁ। পৰিৱৰ্তনৰ কাৰণে দীঘলীয়া যি মানে অপশাসন কৰিলে তেওঁলোকক আমি বিদায় দিয়াটো আমাৰ কাৰণে এটা অবজেক্টিভ, এইটো আমি প্ৰকাশ কৰিছোঁ।